কাছাৰত বালি মাফিয়াৰ দৌৰাত্ম্য চৰকাৰী নিৰ্দেশনা উলংঘাৰে অব্যাহত বালি খনন ৰেল সেতুলৈ বিপদ নমাইছে অবৈধ খননে কাছাৰ বন সংমণ্ডলৰ অধীনস্থ এক বালি মহলৰ দৃশ্য এয়া সংমণ্ডলটোৰ উধাৰবন বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মথুৰা নদীত আছে বালিৰ মহল মথুৰা ইউনিট 2 जितु महलत एतिया चलिसे बाली माफियार दौरात्म्य यूनिट 2 सरकारी भावे बैध महल हलेও बाली महलर जी नीति नियम थाके ताक सम्पूर्ण रूपे उलंघा करि अब्याहत आछे बालिर अवैध खनन उल्लेख्य जे मथुरा नदीर उपरते आछे बराकर अति गुरुत्वपूर्ण मयनारबन रेल सेतु किंतु मथुरा यूनिट 2 महलटुत चला अबाध बाली खनने एटा भयंकर विपद माति आनिसे रेल सेतुखनলৈ कियनो सरकारी नियम अनुযায়ী যদি কোনো নদীৰ ওপৰত পথ বা ৰেল দলং থাকে তেন্তে সেই দলঙৰ 500 মিটাৰ ব্যাসাৰ্ধত নিষিদ্ধ সকলো ধৰণৰ খনন কাৰ্য কিন্তু চাওক মথুৰা নদীৰ বালি মহলৰ এই দৃশ্য কিদৰে বালিৰ অবাধ খনন চলিছে ৰেল সেতুখনৰ খুটাৰ তলতে বালি মাফিয়াৰ এনে কাৰ্যই যিকোনো মুহূৰ্ততে এক ভয়ংকৰ বিপদ মাতি আনিব পাৰে সেতুখনলৈ কিন্তু আচৰিত কথা এয়াই যে দীৰ্ঘদিনে মহলটোত চলি আহিছে এই নীতি বহিৰ্ভূত কাণ্ড এনে এক ভয়ংকৰ কাণ্ড চলি থকাৰ পিছতো এই ক্ষেত্ৰত আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত আছে উদাৰবন বনাঞ্চলিক বিষয়া কে ডেকা আনহাতে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত আছে কাছাৰ বন সংমণ্ডল প্ৰাধিকাৰী হানি দেউ চৌধুৰী এতিয়া প্ৰশ্ন হয় দীৰ্ঘদিন চলি অহা এই অবৈধ বালি খনন কিয় চকুত পৰা নাই কাছাৰ বন বিভাগৰ কোনে চলাইছে এই অবৈধ খনন সকলো ৰহস্য পৰ্যায়ক্ৰমে ফাদিল কৰিম ভিজন প্ৰাগৰ জৰিয়তে Bureau Report, Vision Prague.